গোলকগঞ্জৰ গাইগোৱাত চোৰাং গৰুসহ আটক এজন সৰবৰাহকাৰী। সৰবৰাহকাৰীজন আগমনী খুনিয়া ভিটাৰ ফেৰাচুল হক ই ৰিক্সাৰ আসনৰ তলত গোপনে কঢ়িয়াই আনিছিল গৰুটো। গোলকগঞ্জ থানাৰ আৰক্ষী গোপন খবৰৰ ভিত্তিত গাইগোৱা গাঁৱৰ গান্ধী গ্ৰামত ই ৰিক্সাখন আটক কৰে। ই ৰিক্সাখনত তালাচী চলোৱাত আসনৰ চিটৰ তলৰ কেবিনৰ ভিতৰত এটা গোধন উদ্ধাৰ কৰে। বাংলাদেশ চালানৰ উদ্দেশ্যে গৰুটো লৈ গৈ আছিল বুলি ৰাইজৰ সন্দেহ। গোলকগঞ্জৰ চোৰাং গৰু চক্ৰৰ লগতে জড়িত আন এজনক আটকাধীন ৰুৱেৰকুঠিৰ মইনুল হক চৰকাৰ নিজ ঘৰৰ পৰা আটক কৰে গোলকগঞ্জ আৰক্ষীয়ে। বিয়লি ই ৰিক্সাত উদ্ধাৰ কৰিছিল এটা চোৰাং গৰু। আটক কৰিবলৈ সক্ষম হৈছিল চিৰাজুল হক নামৰ এজন সৰবৰাহকাৰী। গোলকগঞ্জৰ পৰা তপন ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। গাড়িটার নম্বরটা এত ধরা খায় তাও শিখছে না নামে